ফিনো পেমেণ্ট বেংকৰ পৰা এটা নতুনকৈ আপডেট মুকলি হৈ আহিছে। এই আপডেটটো বিশেষকৈ বিচি মাৰ্চেণ্টসকলৰ বাবে। বিচি মাৰ্চেণ্টসকলে APS আৰু MATMৰ জৰিয়তে মানি উইথড্ৰ কৰিছিলে কাষ্টমাৰক, কিন্তু এতিয়া নতুনকৈ আপডেট অনুসৰি আপোনালোকে UPI স্কেন কৰি পেলাইও আপোনালোকে বিচি মাৰ্চেণ্টসকলে কাষ্টমাৰৰ পইচা উইথড্ৰ কৰি দিবলৈ পাৰিব। চ' আপোনালোকেও যি লাইট পৰ্টেল আছে, লাইট পৰ্টেলটো অপেন কৰি ল'ব। লাইট পৰ্টেলটো অপেন কৰাৰ পিছত আপোনালোকৰ ID আৰু পাছৱৰ্ডটো দি লগইন কৰি লোৱাৰ পিছত ইয়াত আপোনালোকে দেখা পাব UPI QR কোড বুলি আপোনালোকে এটা অপশ্যন দেখা পাইছে। চ' ইয়াত যদি ক্লিক কৰে বৰ্তমান চাৰ্ভাৰ নট ৰেছপণ্ডিং বুলি শ্ব' কৰিব, কাৰণ বৰ্তমান এই এপ্লিকেশ্যনটো কাম চলি আছে এই প্ৰচেছটো। চ' এই প্ৰচেছটো কমপ্লিট হোৱাৰ পিছতে আপোনালোকে কাষ্টমাৰক UPI যি মানি ট্ৰেন্সফাৰ হয়, মানি ট্ৰেন্সফাৰ কৰি পেলাই আপোনালোকে কাষ্টমাৰক উইথড্ৰ কৰি পেলাই দিবলৈ পাৰিব। চ' এইটো এটা ভাল ছাৰ্ভিচ মুকলি কৰিছে ফিনো পেমেণ্ট বেংকে। অলৰেডি যিসমূহ স্পাইচ মানি অন্য APS কোম্পানী আছিলে, এই কোম্পানীসকলে এই UPI QR স্কেনাৰটো ইতিমধ্যে আৰম্ভ কৰি দিছে, কিন্তু আমাৰ ফিনো পেমেণ্ট বেংকেও এই UPI QR কোডটো ইতিমধ্যে আৰম্ভ কৰি দিছে। এইটো এটা সৰু আপডেট আছিলে ফিনো পেমেণ্ট বেংকৰ ফালৰ পৰা। চ' মই আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিলোঁ। চ' ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।